দেশী বিদেশী পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হ'ব 1 অক্টোবৰৰ পৰা। কাজিৰঙালৈ অহা প্ৰতিজন পৰ্যটকক আদৰিবলৈ সাজু হৈছে হোটেল ব্যৱসায়ীসকল। সমান্তৰালভাৱে সাজু হৈ উঠিছে জীপ ছাফাৰী সন্থাৰ লগতে টুৰিষ্ট গাইডসকল। প্ৰাকৃতিক অপূৰ্ব সৌন্দৰ্যই দেশ বিদেশৰ পৰ্যটকক হাত বাউল দি মাতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ। পৃথিৱী বিখ্যাত এশিঙীয়া গঁড়ৰ লগতে অন্যান্য জীৱ জন্তু চাবলৈ পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰ্যটকে ঢাপলি মেলি আহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ। ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিয়েও দৰ্শন কৰিছে উদ্যানখন। 2024-25 পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙা দৰ্শনাৰ্থীৰ বাবে মুকলি হ'ব অহা 1 অক্টোবৰত। স্বাভাৱিকতে উৎফুল্লিত হৈ উঠিছে কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ পৰ্যটনৰ লগত জড়িত লোকসকল। ইতিমধ্যে পৰ্যটকক আকৰ্ষিত কৰিবলৈ বোকাখাতৰ লগতে কাজিৰঙাৰ দাঁতিকাষৰীয়া হোটেল ব্যৱসায়ীসকলে সুন্দৰকৈ সজাই পৰাই তুলিছে হোটেল কটেজসমূহ। কাজিৰঙালৈ অহা পৰ্যটকক লাগতিয়াল সা সুবিধা প্ৰদান কৰিবলৈ যুদ্ধকালীন প্ৰস্তুতি চলিছে হোটেল কটেজসমূহত। বোকাখাতৰ কাষৰীয়া অগৰাতলিকে ধৰি বিভিন্ন বনাঞ্চলৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে চাইক্লিং, ৰাফটিং, বনফায়াৰ ইত্যাদিৰ সুবিধা পৰ্যটকসকলে লাভ কৰিব বুলি জনালে হোটেল ব্যৱসায়ীয়ে। হয়, আমি নথৈ আনন্দিত। এইবাৰ 1 তাৰিখে এইমাত্ৰ জানিব পৰা মতে আমাৰ আজিলৈকে হোৱা নাছিলে অগৰাতলি ৰাষ্ট্ৰীয় বনাঞ্চলো এইবাৰ 1 তাৰিখে খুলিব বুলি শুনিছোঁ। যদি কৰ্তৃপক্ষই কাজিৰঙা কৰ্তৃপক্ষই এইখিনি আমাৰ কাৰণে দয়া কৰে তেতিয়াহ'লে আমি অতি আনন্দিত হ'ম। আৰু যিহেতু কাজিৰঙা 1 তাৰিখে খোলে, এই বছৰো খুলিব, আমাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আমাৰ হোমষ্টে, গাড়ী চাৰি এইবিলাক চব ৰিপেয়াৰিং কৰা, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে। আৰু অসম চৰকাৰে এটা স্কিল ডেভেলপমেণ্টৰ ফালৰ পৰা আমাক এটা ট্ৰেইনিঙো দিছিলে। সেইটো ট্ৰেইনিংটো যোৱাকালি আমাৰ শেষ হৈছে। সেইবোৰ চব কমপ্লিট হৈ পেলাই আমি সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছোঁ। সমান্তৰালকৈ জীপ ছাফাৰী সন্থাই পৰ্যটকক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাবলৈ সাজু কৰি তুলিছে জিপচিসমূহ। কাজিৰঙাৰ অগৰাতলি বনাঞ্চল বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ বাবে বিখ্যাত বুলি জনালে টুৰিষ্ট গাইডসকলে। এশিঙীয়া গঁড়, বাঘ, হাতী, হৰিণা, নানা জীৱ জন্তু দৰ্শন কৰাৰ লগতে পৃথিৱীৰ বিভিন্ন দেশৰ পৰা অহা এই পৰিভ্ৰমী চৰাই চাবলৈ পৰ্যটকসকল ব্যাকুল হৈ পৰে। নমস্কাৰ, আমি জয়জতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি খুবেই আনন্দিত, কিয়নো প্ৰতি বছৰৰ দৰে এইবাৰো আমাৰ 24 আৰু 25 বৰ্ষৰ যি পৰ্যটকৰ কাৰণে আমি আৰম্ভণিৰ কাৰণে আমি সকলোৱে প্ৰস্তুত আছোঁ। আৰু চবতকৈ আমাৰ গৌৰৱৰ কাৰণ কিয়, আজি প্ৰতি বছৰে আমাৰ অগৰাতলি বনাঞ্চলৰ যি কাৰণত আমি বিখ্যাত, তথাপিও আমাৰ অগৰাতলি বনাঞ্চলটো খোলা সদায় পলম হয়। গতিকে এইবাৰ আমি গৌৰৱান্বিত যে আমি অক্টোবৰৰ 1 তাৰিখে যেনেকৈ কাজিৰঙা মুকলি কৰা হ'ব, সেই অক্টোবৰ 1 তাৰিখত মুকলি কৰাৰ কাৰণে আমিও প্ৰস্তুত হৈ আছোঁ। সকলোকে সেইকাৰণে আমি স্বাগতম জনাইছোঁ, যাতে দেশী বিদেশী পৰ্যটকৰ লগতে যিসকলে কাজিৰঙাৰ প্ৰতি ইচ্ছুক তেওঁলোকক আমি পুনৰবাৰ আমাৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধেৰে আমি ইয়ালৈ স্বাগতম জনাইছোঁ, যাতে তেওঁলোকে আহি পেলাই আমাক আনন্দিত কৰে। প্ৰায় 527 প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী অগৰাতলি বনাঞ্চললৈ আহে বুলি জনালে টুৰিষ্ট গাইডসকলে। উল্লেখ্য যে কাজিৰঙাৰ জীপ ছাফাৰী সন্থাৰ চালকসকল সকলোৱে একোজন প্ৰশিক্ষণপ্ৰাপ্ত টুৰিষ্ট গাইড। সেয়ে পৰ্যটকসকলে টুৰিষ্ট গাইডৰ বাবে কোনো ধৰণৰ অভাৱ অনুভৱ নকৰিব বুলি জনালে জীপ ছাফাৰীৰ চালকৰ লগতে টুৰিষ্ট গাইডসকলে। অগৰাতলি বনাঞ্চলৰ মাকলুং কেম্পৰ সমীপত নদীৰ তীব্ৰ গৰাখহনীয়াই চিন্তিত কৰিছে টুৰিষ্ট গাইডসকলক। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে টুৰিষ্ট গাইডসকলে। মুঠতে কাজিৰঙাৰ টুৰিষ্ট গাইড, জীপ ছাফাৰী সন্থা, হোটেল ব্যৱসায়ীসকলৰ লগতে স্থানীয় ৰাইজে অধীৰ অপেক্ষা কৰিছে কাজিৰঙা মুকলি কৰা দিনটোলৈ। আপোনালোকে চাওক, একচুৱেলি পৰ্যটন বৰ্ষটো আমি অকল ব্যৱসায় বুলিয়ে নধৰোঁ, এইটো কাজিৰঙাৰ কাৰণে এইটো এটা আমাৰ ডাঙৰ সন্মান। বিগত বছৰতকেইটাত আপোনালোকে দেখিলে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আগমনৰ পাছত কাজিৰঙাৰ পৰ্যটনৰ সংখ্যা খুব আশাপ্ৰদভাৱে বাঢ়িছে। বিগত 2গৰাকী ৰাষ্ট্ৰপতি ইয়াত পদাৰ্পণ কৰিছে। ৰামনাথ কোবিন্দ ডাঙৰীয়া আহিলে, দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীও ইয়াত পদাৰ্পণ কৰিলে। তাৰপাছত আশাপ্ৰদভাৱে ইয়াত পৰ্যটকৰ সংখ্যা বাঢ়িছে। আৰু আমাৰ দাঁতিকাষৰীয়া ৰাইজ এই ব্যৱসায়টোক লৈ খুব উৎসাহী। কাজিৰঙা সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত আমি খুব সংবেদনশীল। কাজিৰঙাখন আমাৰ কাৰণে এটা ডাঙৰ সম্পদ। আৰু কাজিৰঙাখনৰ লগতে আমি দাঁতিকাষৰীয়া অঞ্চলৰ পৰ্যটনৰ উন্নয়নৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আপোনালোকে জানে যে এটা সুন্দৰ জলপ্ৰপাত আমাৰ কাজিৰঙাৰ লগতে আছে, কাৰ্বি আংলঙত কাকচাং জলপ্ৰপাত। তাতো পৰ্যটন উদ্যোগটো খুব ধুনীয়াকৈ ঠন ধৰি উঠিছে।
আমি তাতে হিংচং ৰিজৰ্ট নামৰ এখন সুন্দৰ ৰিজৰ্টৰ ব্যৱস্থা কৰিছোঁ আৰু এই বৰ্ষতে এই ৰিজৰ্টখন সম্পূৰ্ণভাৱে আমি পৰ্যটকৰ বাবে আগবঢ়াই দিব পাৰিম বুলি আশাবাদী সকলোকে তালৈ স্বাগতম জনাইছোঁ বিশেষকৈ অগৰাতলী বনাঞ্চললৈ সকলোকে স্বাগতম জনাইছোঁ অগৰাতলী জীপ চাফাৰী খান্থা আমি সম্পূৰ্ণভাৱে সাজু অগৰাতলী হোমষ্টেৰ গৰাকী অগৰাতলীৰ ৰিজৰ্টৰ সকলো গৰাকী আমি সম্পূৰ্ণভাৱে সাজু হৈছোঁ পৰ্যটন বৰ্ষটো খুব আশাৰ হওক সকলোৰ বাবে ফলপ্ৰসূ হওক কাজিৰঙাৰ সংৰক্ষণ আৰু সংবৰ্ধন সকলো ক্ষেত্ৰত আগবাঢ়ি যাওক ইফালে পৰ্যটকক আদৰিবলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে হোটেল ব্যৱসায়ীসকল অগৰাতলীৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ চৰাই চিৰিকটি জীৱ জন্তু দৰ্শন কৰিবলৈ পৰ্যটকক আমন্ত্ৰণ জনাইছে পৰ্যটন ক্ষেত্ৰখনত জড়িত সকলোৱে সমান্তৰালকৈ পৰ্যটকক আকৰ্ষিত কৰিব পৰাকৈ বানপানীৰ সময়ত কাজিৰঙাৰ বন্য জীৱ জন্তুসমূহ কেনেদৰে সহাৱস্থান কৰে সেই পৰিৱেশ পৰিদৰ্শনৰ বাবে ফ্লাড টুৰিজিমৰো পোষকতা কৰিলে টুৰিষ্ট গাইডে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়াৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰিলে তেতিয়াৰ পৰা আমাৰ টুৰিষ্টৰ সংখ্যাটো যথেষ্ট বাঢ়ি গৈছে এইকাৰণে মই টুৰিষ্টৰ সংখ্যা বঢ়াৰ কাৰণে কোৱা নাই আমাৰ কাজিৰঙাখন সকলোকে মানে উপভোগ কৰিবৰ কাৰণে আমাৰ এটা অসম চৰকাৰক অনুৰোধ জনাইছোঁ এটা ফ্লাড টুৰিজিমো কৰিব লাগে একচুৱেলি ফ্লাডত জন্তু জানুৱাৰবিলাক কেনেকৈ থাকে কি কথা সেইখিনিও মানুহৰ চাবলৈ মন যায় আৰু এই বছৰ আপোনাৰ ইমান ধুনীয়া মানে সঁহাৰি পাইছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহাৰ কাৰণে বা গভৰ্ণমেণ্টে যিখিনি হেৰি লৈছে সেইখিনিৰ কাৰণে যথেষ্ট এনকুৱাৰী আহিছে যথেষ্ট বুকিং আহিছে তাৰ কাৰণে সকলোকে ধন্যবাদ সকলো আহক অগৰাতলী বিশেষকৈ এবাৰ অগৰাতলী চাই যাওক নিউজ ডেস্ক ৰিপৰ্ট KNN বোকাখাত লাইভ